11 তাৰিখে 11 জানুৱাৰীত হাইকোৰ্টৰ নতুন ভৱনৰ ভূমি পূজন হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমি টেণ্ডাৰ কৰি কোনে কাম কৰিব নিবিদাৰ প্ৰক্ৰিয়াও আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি 2 এদিনতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিম। সমীক্ষা দিছে, আমাৰ ভালে দেখুৱাইছে, কিন্তু মই ভাবোঁ যে সমীক্ষাৰ সময়টো হোৱা নাই। কাৰণ এজিপিকে 9টা ধৰক দেখুৱাইছে, আমাক 75টা দেখুৱাইছে। এতিয়া আমি 75টাত কণ্টেষ্ট কৰোঁ নে নাই সেইটোৱেতো ঠিক হৈ থকা নাই। সেইকাৰণে যদিও মানুহৰ ভাল কথা ক'লে মানুহে ভাল বুলিয়ে ক'ব লাগে, কিন্তু মোৰ ধাৰণা যে ফেব্ৰুৱাৰী মাহৰ আগলৈকে যেতিয়ালৈকে কংগ্ৰেছেও কাৰ লগত ইলেকশ্যন নেখেলিব আৰু আমিও কাৰ লগত ইলেকশ্যন নেখেলিম, কাৰ কেইটা চিট হ'ব নহ'ব, এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে আৰু সমীক্ষা ওলাই থাকিব, আচল মেচিনত যিটো ওলাব সেইটোৱে আচল হ'ব। MLA in Jalukbari Legislative Assembly constituency in 2001. Since then, last 24 hours, we created a program through which we used to facilitate the meritorious students of my constituency. Started with 288 students. This year we are honoring around 2,000 students. So this is a matter of great satisfaction. This program is already completed 24 years. I think that this is a big achievement for our constituency. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।